জীৱনত বহুত দেখিলোঁ, বহুত শিকিলোঁ। এতিয়া মই সংগ্ৰাম কৰি আছোঁ। পোৱা নাই এতিয়াও তাৰ উচিত ফলাফল। কিন্তু কেতিয়াও ভাগৰি নপৰোঁ এই সংগ্ৰামত। নাভাগৰো কেতিয়াও মোৰ দৃঢ় বিশ্বাস, মই এদিন সফল হ'মেই এই সংগ্ৰামত। সংগ্ৰাম মানেই জীৱন, জীৱন মানেই সংগ্ৰাম। এই সংগ্ৰামৰ অবিহনে জীৱনৰ মূল্য বুজা নাযায়। মোৰ দৃষ্টিত এয়াই জীৱন সংগ্ৰাম। এটুকুৰা মাটিৰ বাবে সংগ্ৰাম। এই সংগ্ৰামত মই যেতিয়ালৈকে সফল নহওঁ, কৰি যাম মই গোটেই জীৱন সংগ্ৰাম। বহুতে প্ৰশ্ন কৰি থাকে যে তুমি গুৱাহাটীত কি কৰা? দেখিলে আপোনালোকে এই যে গাড়ীবোৰ ৰখি আছে, সেই গাড়ীবোৰত মোৰ মাল দিয়া হৈছে কাম মোৰ। এনেকুৱাই ডিউটি। তো এতিয়া বাজিল 12টা দুপৰীয়া আৰু মই আছোঁ বৰ্তমান লখৰা। আৰু প্ৰায় বেছিভাগে মোৰ লখৰাতে আহিব লগা হয় আৰু জালুকবাৰীত যাব লগা হয়। মোৰ এনেকুৱা ডিউটি। দেখিলে আপোনালোকে বক্স হাতত, কেতিয়াবা 2টা বক্স, কেতিয়াবা 4টা বক্স, কেতিয়াবা এটা বক্স। তো এনেকৈ আৰু ডিউটি মোৰ। কিছুমান বাছ তেজপুৰ যাব, কিছুমান বৰপেটা যাব, কিছুমান আকৌ হেৰিত যাব। সেইটো হিচাপে মই বস্তুবিলাক পঠাওঁ আৰু এয়াই হৈছে কাম। বাৰু সাধাৰণতে মই মোৰ এই ফেচবুক আৰু ইউটিউব চলোৱা প্ৰায় আজি 3 বছৰ হ'ল। 3 বছৰত ভৰি দিলোঁ আৰু মই মাইক আজিলৈকে ব্যৱহাৰ কৰি পোৱা নাই। বাৰু এইটো মোৰ বন্ধুৰ মাইক। চাউণ্ডটো কেনেকুৱা ক্লিয়াৰ আহিছে নে নাই জনাবচোন। মাইকটো অলপ মামৰে ধৰিছে, ফকটিয়াত পাইছোঁ বাৰু ফ্ৰীতে। মই আজিলৈকে মাইক ব্যৱহাৰে কৰি পোৱা নাই, কিনিয়ে পোৱা নাই। বাৰু ভাবিছোঁ 2025ত এটা ভাল ধুনীয়া এটা মাইক ল'ম। য'তে যাওঁ ভিডিঅ' বনাব লগা হয় আৰু এই মাইক নোহোৱাৰ কাৰণে বহুত অসুবিধা হয়। নিশ্চয় 2025ত এটা ভাল কোৱালিটিৰ মাইক ল'ম বুলি ভাবিছোঁ। এতিয়া কি হয় চাওঁ। এইটো বাৰু ইমান হেৰি মাইক নহয় বাৰু, এইটো 150 টকা 200 টকা দামৰ মাইক। চাউণ্ডটো কেনেকুৱা আহিছে জনাবচোন। বলক, মোৰ আৰু এটা ডিউটি আছে। এতিয়া যাম জালুকবাৰী। জালুকবাৰীত আৰু বেলেগ এখন গাড়ীত মাল পঠাব লাগিব। সেইটো মাল পঠাৰ পিছত আৰু মোৰ ডিউটি শেষেই আৰু। খুব বেছি 1:30-2টা বজাতে মোৰ ডিউটি শেষ হৈ যায়। ৰাতিপুৱা 9টা বজাৰ পৰা আৰম্ভ। কেতিয়াবা 9টা বজাত ওলাওঁ, কেতিয়াবা 10টা বজাত ওলাওঁ। আৰু বন্ধু বান্ধৱীসকল, আজিকালি মোৰ ফেচবুকত একচুৱেলি ভিউজ নোহোৱা হৈ গৈছে। কাৰণটো কি মই নাজানো। মইতো ঠিকেই ভিডিঅ' দি আছোঁ। কাৰণ আজিকালি ফেচবুকত একচুৱেলি কি হয় জানানে, ভিউজবিলাক কমি গৈছে। মোৰ বুলি নহয়, সকলোৰে প্ৰায় ভিউজবিলাক কমিয়ে গৈছে। কাৰণ আজিকালি ফেচবুকে মানে নাজানো কি কৰিছে, ৰিচটো মানে যোনটো মানে যিমান ফলোৱাৰ আছে, কিবা এটা ভিডিঅ' বনালে যোনে ফলোৱাৰ কৰিছে ফলোৱাৰ তাত গৈয়ে নাপায়। আৰু বহুতে মোক প্ৰশ্ন কৰি থাকে, গুৱাহাটীত লগ পায়, বহুতে কৈ থাকে যে তুমি আজিকালি ভিডিঅ' নবনা নেকি? আজিকালি কি হ'ল? আজিকালি তোমাক ফেচবুকত দেখা নাপাওঁ যে, ইউটিউবত দেখা নাপাওঁ যে। আচলতে ফেচবুকত ভিডিঅ' বনালে মই সদায় আপলোড কৰোঁ ভিডিঅ'। আপোনালোকে চাব লগা হ'লে মোৰ চেনেলটো মাৰি মানে টাইপ কৰিহে চাব লাগিব। কোচ ৰূপম ভাই ফেচবুকত গৈ টাইপ কৰিহে চাব লাগিব মই কি ভিডিঅ' বনাইছোঁ, কি নতুন ভিডিঅ' দি আছোঁ। আৰু এনেকৈ কিন্তু ডাইৰেক্ট আপোনাৰ তাত কোনো নটিফিকেশ্যন নাযায়। সেইটো প্ৰব্লেম মই আজি 1 মাহৰ পৰা পাই আছোঁ। 1-2 মাহৰ পৰা সেইটো প্ৰব্লেম পাই আছোঁ। প্ৰথমে যেতিয়া গুৱাহাটীত আহিছিলোঁ ভাল ভিডিঅ'বোৰত ভাল ভিউজ আহিছিল, কিন্তু এতিয়া একেবাৰে ভিউজবিলাক কমি গৈছে। ইয়াৰ কাৰণ হৈছে সেইটোৱে বাৰু। কিন্তু মানে ভিডিঅ' বনালে আপলোড দিয়াৰ লগে লগে ফলোৱাৰ্ছত তাতে মানে নটিফিকেশ্যন নাযায়, হেৰিয়ে নাযায়। কিন্তু ইউটিউবতো ভাল, ইউটিউব ইনষ্টাগ্ৰামটো ভাল। কিবা বনালে পটককৈ কোনোবা যদি ফলোৱাৰ ছাবস্ক্ৰাইবাৰ কৰি থৈছে, ডাইৰেক্ট ছাবস্ক্ৰাইবাৰ আগত যাব। কিন্তু ফেচবুকত তেনেকুৱা নহয়, নাযায়ে। যি কি নহওক বন্ধু বান্ধৱীসকল, এতিয়া মই যাওঁ জালুকবাৰীত যাওঁ। এতিয়া লখৰা দেখিলে, লখৰাৰ পৰা এতিয়া জালুকবাৰীত যাম। জালুকবাৰী নহয়, প্ৰথমতে মই হেৰিত যাম, মোৰ অফিচত যাম। অফিচৰ পৰা আৰু 2টা বক্স আছে, এই 2টা বক্স লৈ মই জালুকবাৰীত যাম। জালুকবাৰীত গৈ পেলাই ডেলিভাৰী দিম। ঠিক আছে, বলক। আৰু ফাইনেলি মই জালুকবাৰী আহি পালোঁ। জালুকবাৰীৰ পিছফালে দেখিছে বাছ এখন, বাছখন ঢেকীয়াজুলি যাব। এটা মাল দিব লগা আছিলে, এই মালটো তাত ঢেকীয়াজুলি গাড়ীত পঠাই দিলোঁ। আৰু এইখন হৈছে দেখিছে জালুকবাৰী ফ্লাইঅভাৰ। অলপ আগত দেখিছে এইফালে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰ। আপোনালোকে এইফালেদি চিধা গ'লে চৰাইঘাট পাব। আৰু যদি এনেকৈ ৰাইট লৈ আপুনি গুৱাহাটী চিটি যাব পাৰিব এনেকৈ, যদি এইফালেদি গুচি যায়। মানে ইয়াত মানে কি একচুৱেলি ভুলভুলাইয়া আৰু। সেইদিনাখন কৈছিলোঁ ন ভুলভুলাইয়া, বহুতে মানে কনফিউজ হৈ যায় ইয়াতে আহিলে। আৰু এইখানে চাওক জালুকবাৰী।
চ' ব'লক এতিয়া মালটো দি দিলোঁ এতিয়া ৰুমত যাওঁ চ' আজি ইমানেই আছিল এইফালে দেখলে ব্ৰহ্মপুত্ৰ পাব আৰু এইফালে গুৱাহাটী মহানগৰী চিটি চাওক এইফালে দেখলে